লোকবাদ্যসমূহ অসমীয়াৰ প্ৰাণ। অসমীয়া থলুৱা সংগীতৰ অলংকাৰ থলুৱা বাদ্যযন্ত্ৰসমূহ। লোকবাদ্যসমূহত বিচাৰি পায় জীয়াই থকাৰ ছন্দ। এই যুৱকজন প্ৰতিদিনে ব্যস্ত হৈ আছে অসমীয়া সংস্কৃতিৰ প্ৰসাৰত। অসমৰ লুপ্তপ্ৰায় লোকবাদ্যই প্ৰাণ পাই উঠিছে ঢকুৱাখানাৰ এই যুৱশিল্পীৰ হাতৰ পৰশত। নাম দিব্যজ্যোতি চুতীয়া। যুৱকজনৰ ঘৰ ঢকুৱাখানাৰ মৰনৈ বেবেজীয়াত। দিব্যজ্যোতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অসমৰ সাংস্কৃতিক জগতৰ পৰা হেৰাই যাবলৈ ধৰা টোকাৰী, একতাৰা, দোতাৰা, বিনকে ধৰি বিভিন্ন থলুৱা লোকবাদ্যযন্ত্ৰই। এইসমূহ বাদ্যযন্ত্ৰৰ উপৰি যুৱকজনে ঘৰতে প্ৰস্তুত কৰিছে মহৰ শিঙৰ পেঁপা, বাঁহৰ সুতুলি, গগনা আদিও। এগৰাকী বাঁহীবাদক হিচাপেও ঢকুৱাখানাত সুনাম অৰ্জন কৰা দিব্যজ্যোতিয়ে কেৱল লোকবাদ্য প্ৰস্তুত কৰাই নহয়, সুন্দৰকৈ পৰিৱেশনো কৰিব পাৰে এইসমূহ লোকবাদ্য। হয়, প্ৰথম কথা হ'ল কি মোৰ এইবোৰ ভাল লাগে। সৰুৰ পৰাই মই অসমীয়া যিমান থলুৱা বাদ্যবোৰ দেখিছোঁ, কাৰোবাৰ ওচৰত দেখোঁ পেঁপা, মোৰ একদম মন যায় এইবোৰ বনাবলৈ, বজাবলৈ। গতিকে এইবোৰ মই এতিয়া বৰ্তমান বনাবলৈ চেষ্টা কৰিছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ। আৰু বাঁহীটো মোৰ খুবেই প্ৰিয়। গতিকে এইবোৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু বজাবলৈ চেষ্টা কৰিছোঁ। এইসমূহ চহকী লোকবাদ্য জীয়াই ৰখা তথা সংৰক্ষণ কৰাত শিল্পী দিব্যজ্যোতিয়ে যিদৰে অৱদান আগবঢ়াইছে, সেইদৰেই লোকবাদ্য যন্ত্ৰৰ জৰিয়তেই তেওঁ স্বাৱলম্বনৰ পথো বিচাৰি লৈছে। দিব্যজ্যোতিৰ এই সুৰীয়া যাত্ৰা অব্যাহত থাকক, এয়াই কামনা। এয়া আছিল এজন উৎসাহী যুৱক, যিজনে বিভিন্ন ধৰণৰ লোকবাদ্য প্ৰস্তুত কৰিছিল। আৰু এই লোকবাদ্যত প্ৰস্তুত কৰা লক্ষ্য উদ্দেশ্য তেখেতৰ এটাই, কেৱল টকা ঘটাৰেই নহয়, আমাৰ সংস্কৃতিক অটুট ৰখাৰ কাৰণে, হেৰাই যোৱা লোকবাদ্যবোৰ সংগ্ৰহৰ কাৰণে। লখিমপুৰৰ পৰা দয়াল কৃষ্ণনাথ, বাতৰি বিভাগ, DD অসম।